আজি প্ৰায় 10:30 বজাত দীপক নন্দী বুলি এজন পেচেণ্ট আহিছিলে। তেখেতক মানে মহে কামুৰিছিলে, বৰ চিভিয়াৰলি মহে কামুৰিলে। ঠিক আমাৰ শ্বহীদভৱনৰ সন্মুখতে কামুৰিছিলে। আহোঁতে আমি তেখেতক এক্সামিন কৰিলোঁ। পৰীক্ষা কৰাৰ পিছত আমি পালছ বিপি একো নাপালোঁ। ECG কৰিলোঁ। ECG ফ্লেটেনিং আহিছে। তেখেত মানে অলৰেডি ব্ৰড ডেড হৈ আহিছে। তেখেতক আমি ব্ৰড ডেড হিচাপে ঘোষণা কৰিছোঁ। স্যাৰ আহোঁতে মৃত অৱস্থাত আছে। বস্তুটো মহে কামুৰিছে, কিন্তু তাৰ লগত এছ'চিয়েটেড যি কিবা আছিল নাজানো সেইটো। কিন্তু আমি ECG কৰিলোঁ। ECGখনে মেইন। ECG কৰোঁতে আমি ফ্লেটেনিং পাইছোঁ। এখন ECG আমাৰ ECG কৰোঁতে ফ্লেটেনিং পাইছোঁ। গতিকে তেখেত অলৰেডি ব্ৰড ডেড। স্যাৰ মোক কিমান মোৰ কিবা জখম দেখিছিলে নেকি? অসংখ্য মহে কামুৰিছে, মানে গোটেই পেটত এবডমেনত যি আমি দেখিছোঁ, চেষ্টত দেখিছোঁ, অসংখ্য মহ বাইটৰ যিবিলাক মাৰ্কিং আছে, সেই মাৰ্কিং আমি তাত দেখিছোঁ। ঠিক আছে, থেংক ইউ ছাৰ।